নমস্কাৰ মোৰ প্ৰতি স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি ক্লাছ 9 যি ৰাজনীতিৰ প্ৰথম অধ্যায় আছে তোমালোকৰ ভাৰতৰ ৰাজনৈতিক দল। তোমালোকে কিবা ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিবা। বলা ভিডিওটো ষ্টাৰ্ট কৰো। অনুশীলনী অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ দিছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। আমি উত্তৰ লিখিম একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন দেশ বা চীন। 2 নম্বৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? আমি উত্তৰ লিখিম আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। 3 নম্বৰ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। আমি উত্তৰ লিখিম ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ দিছে সংগঠন, 2 নম্বৰ নীতি আদৰ্শ আৰু আচৰণ। কেইবাটাও আছে তোমালোকে যোনকেইটা উজুপা তোমালোকে মনত ৰাখিবলৈ সেইকেইটা লিখিবা। 4 নম্বৰ দিছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। আমাক কি কৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰিবলৈ কৈছে। আমি উত্তৰ লিখিম ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। তাৰপিছত প্ৰশ্ন 5 নম্বৰ অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। আমি উত্তৰ লিখিম অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ। 6 নম্বৰ দিছে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? আমি উত্তৰ লিখিম ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। 7 নম্বৰ দিছে ইউপিএ সম্পূৰ্ণ অৰ্থ লিখা। আমাক কি কৈছে ইউপিএ সম্পূৰ্ণ অৰ্থ বা নাম লিখিবলৈ কৈছে। আমি উত্তৰ লিখিম ইউপিএ সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত গণতান্ত্ৰিক মৰ্চা ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। 8 নম্বৰ দিছে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? আমি উত্তৰ লিখিম ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। 9 নম্বৰ দিছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? আমাক কি কৈছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল আমাক লিখিবলৈ কৈছে। আমি উত্তৰ লিখিম SN বেনাৰ্জী নেতৃত্বত কি হৈছিলে দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। 10 নম্বৰ প্ৰশ্ন কি দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? আমাক কি কৈছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল আমাক লিখিবলৈ কৈছে। আমি উত্তৰ লিখিম ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। ভিডিওটো ইমানতে সামৰণি মাৰিছো। তোমালোকে কি কৰিলা 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলা। তোমালোকক থেংক ইউ। ভিডিওটো ইমানতে সামৰণি মাৰিছো। তোমালোকে এটা কথা ক'বা তোমালোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই আছা কমেণ্টত ক'বা। গতিকে ভিডিওটো ইমানে।